অসম চৰকাৰৰ বহু কৰ্মচাৰীৰ ক্ষেত্ৰত দীৰ্ঘদিনীয়া এটা সমস্যাৰ সমাধানৰ পথত আগবাঢ়িছে বুলি ক'ব লাগিব। অত্যন্ত এটা ভাল খবৰ। আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে গভৰ্ণমেণ্ট অফ আছাম ফাইনেন্স ডিপাৰ্টমেণ্ট জনতা ভৱনৰ ফালৰ পৰা এই লেটাৰ এখন আহিছে 5 ফেব্ৰুৱাৰী 2025 আহিছে আণ্ডাৰ ছেক্ৰেটাৰী টু দি গভৰ্ণমেণ্ট অফ আছাম ফাইনেন্স PRU ডিপাৰ্টমেণ্ট দিছপুৰৰ ফালৰ পৰা। আৰু কি বিষয়ত আহিছে কালি আহিছে সবিশেষ আমি আলোচনা কৰিম। আৰু আহিছে টু দি ছিনিয়ৰ মোষ্ট ছেক্ৰেটাৰী টু দি গভৰ্ণমেণ্ট অফ আছাম অল এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্ট জনতা ভৱন দিছপুৰ গুৱাহাটী। আৰু বিষয়টো হ'ল মিটিং হেল্ড অন 11/01/2024 আণ্ডাৰ দি চেয়াৰমেনশ্বিপ অনাৰেবল চিফ মিনিষ্টাৰ উইথ সদৌ অসম কৰ্মচাৰী পৰিষদ। অৰ্থাৎ সদৌ অসম কৰ্মচাৰী পৰিষদৰ লগত 11 জানুৱাৰীত যি মিটিং হৈছিল আৰু সেই মিটিঙত এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা হৈছিল আৰু সেই বিষয়তে কোৱা হৈছে Sir, Madam, with a reference to the subject cited above, I am directed to state that it was decided in the meeting that মিটিঙত এটা কথা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। এই নম্বৰ পইণ্টটো চাব গ্ৰেজুৱেট স্কেল পে is to be given all post whose requisite entry level qualification is graduation। অৰ্থাৎ যিবিলাক চাকৰি এন্ট্ৰি হ'বৰ কাৰণে বা চাকৰিটো পাবৰ কাৰণে মিনিমাম কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন লাগে তেওঁলোকক গ্ৰেজুৱেট পে দিয়াৰ সিদ্ধান্ত কৰা হৈছিল সেই মিটিঙত। As such, you are kindly requested to furnish the list of posts under your administrative control for which requisite entry level qualification at the time of recruitment is graduation but the pay scale is attached to its undergraduate scale। অৰ্থাৎ যিবিলাক চাকৰিৰ ক্ষেত্ৰত তেওঁলোকক এন্ট্ৰি লেভেল গ্ৰেজুৱেশ্যন লাগে কিন্তু তেওঁলোকক আণ্ডাৰ গ্ৰেজুৱেট স্কেলত দিয়া হৈছিল। অৰ্থাৎ গ্ৰেজুৱেট লেভেল বুলি ক'লে আমি গম পাওঁ গ্ৰেড পে 8700 পাব লাগে তেওঁলোকে, কিন্তু তেওঁলোকক তলৰ লেভেলৰ কাৰোবাৰ 7400 কাৰোবাৰ 6800 বা কাৰোবাৰ 6200 এনেধৰণে দিয়া হৈছিল। তেনেধৰণৰ কৰ্মচাৰীসকলৰ লিষ্ট বিচাৰিছে। এটা এটা গুৰুত্বপূৰ্ণ তথা ভাল খবৰ। বি নম্বৰ পইণ্টটো চাব ফাৰ্ডাৰ ইট ৱাজ অলসো ডিসাইডেড ইন দি মিটিং ডেট দি ফেচিলিটেড প্ৰমোশ্যন অফ অল JEs to AEs and AEs to SDOs who have not got promotion। অৰ্থাৎ যিসকল JE প্ৰমোশ্যন পোৱা নাই তেওঁলোকক AE লৈ যিসকলে প্ৰমোশ্যন পাবলগীয়া আৰু AE সকলক SDO লৈ প্ৰমোশ্যন পাবলগীয়া বাই ক্ৰিয়েটিং এক্স কেডাৰ পোষ্ট তেওঁলোকৰ কাৰণে এক্স কেডাৰ পোষ্ট ক্ৰিয়েট কৰিব ইফ ৰিকুইজিট টু একমডেট দেম প্ৰয়োজন হ'লে তেওঁলোকৰ কাৰণে এক্স কেডাৰ পোষ্ট কৰিব। ইউ আৰ ৰিকুৱেষ্টেড টু ফাৰ্নিছ দি লিষ্ট অফ চাচ JEs এণ্ড AEs তেনেধৰণৰ JE আৰু AE সকলৰ লিষ্ট দিবৰ কাৰণে কোৱা হৈছে হু হেভ নট গট প্ৰমোশ্যন এণ্ড দি ফিজিবিলিটি অফ ক্ৰিয়েটিং এক্স কেডাৰ পোষ্ট একমডেশ্যন দেম। গতিকে তাৰো লিষ্ট বিচাৰিছে। দুটা গুৰুত্বপূৰ্ণ ভাল খবৰ। ধন্যবাদ।